বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ। অংগনবাড়ী কৰ্মীসকলৰ ভৱিষ্যত নিশ্চিত কৰাক লৈ গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ। এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। দেশৰ উচ্চতম ন্যায়ালয়ে অংগনবাড়ী কৰ্মীসকলৰ ভৱিষ্যত নিশ্চিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। শীৰ্ষ আদালতখনে কয় যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল স্বাস্থ্যকৰ আৰু সুৰক্ষিত জীৱনৰ অধিকাৰী। তেওঁলোকৰ ভালদৰে জীয়াই থকাৰ অধিকাৰ আছে। সেয়েহে অংগনবাড়ী কেন্দ্ৰ চাকৰিৰ বাবে তেওঁলোক গ্ৰেচুৱেটিৰ অধিকাৰী। ন্যায়ালয়ৰ ৰায়ৰ পিছত দেশৰ বিভিন্ন প্ৰান্তৰ তৃণমূল পৰ্যায়ত কাম কৰা 25 লাখ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল লাভান্বিত হ'ব পাৰে। অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুৱেটিৰ অধিকাৰী ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান। উচ্চতম ন্যায়ালয়ৰ আদালতে সুপ্ৰিম কোৰ্টে কয় যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে উন্নত কামৰ পৰিস্থিতি বাঞ্ছনীয়। সেয়েহে গ্ৰেচুৱেটি পৰিশোধ আইন 1972 তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে সকলো সুবিধা পোৱাটো নিশ্চিত কৰিবলৈ উপযুক্ত ব্যৱস্থা ল'ব লাগিব। ন্যায়াধীশ অভয় এছ ওকা আৰু অজয় ৰাস্তগীৰ খণ্ড বিচাৰপীঠে সোমবাৰে নিৰ্দেশনাটো প্ৰদান কৰিছিল। ন্যায়ালয়ে কয় যে কামৰ প্ৰকৃতি বিবেচনা কৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ জীৱনৰ মান উন্নত কৰাৰ আৰু তেওঁলোকক ভাল সেৱা প্ৰদান কৰাৰ সময় আহি পৰিল। কেন্দ্ৰীয় চৰকাৰৰ বীমা আঁচনিৰ অধীনত তেওঁলোকৰ বাবে উপলব্ধ লাভালাভবোৰো অতি সামান্য। সেয়েহে কেৱল কেন্দ্ৰীয় চৰকাৰেই নহয়, ৰাজ্য চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ দুখ আৰু দুৰ্দশা আঁতৰ কৰা উচিত। যিসকলে সমাজৰ এনে এক গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালি আছে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আছে। উল্লেখ্য যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক গ্ৰেচুৱেটিৰ অধীনলৈ অনাৰ দীৰ্ঘদিনীয়া দাবী চলি আহিছে। এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ হৈ এখন ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰা হৈছিল। যেতিয়া উচ্চ ন্যায়ালয়ে এই গোচৰ খাৰিজ কৰিছিল, তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে গুজৰাট চৰকাৰে ইয়াৰ বিৰোধিতা কৰিছিল আৰু প্ৰতিবাদী আবেদন দাখিল কৰিছিল। গুজৰাট চৰকাৰে আদালতত দাবী কৰিছিল যে অংগনবাড়ী কৰ্মীসকলক গ্ৰেচুৱেটি পৰিশোধ কৰিলে ৰাজ্যখনৰ ডিঙিত 25 কোটি টকাৰ অৰ্থনৈতিক বোজা পৰিব। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শদাতাই কৈছিল যে অংগনবাড়ী কেন্দ্ৰৰ পৰা কোনো ব্যৱসায়িক লাভ নাই। এইটো কেৱল এটা ৰাজহুৱা কল্যাণ প্ৰকল্প। এইটো অসংগঠিত খণ্ডত পৰে, গতিকে গ্ৰেচুৱেটিৰ প্ৰশ্ন উত্থাপিত নহয়। আদালতৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান। গ্ৰাম্যাঞ্চলৰ শিশুসকলক পুষ্টি প্ৰদান কৰাত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ভৱিষ্যত সমাজৰ ভেটি গঢ়াৰ দায়িত্ব তেওঁলোকৰ কান্ধত আছে। সেই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক সংগঠিত খণ্ডৰ পৰিধিৰ অধীনত ৰাখি তেওঁলোকৰ স্বাস্থ্যৱান জীৱন অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰি। আদালতে এইটো সোঁৱৰাই দিছিল যে অংগনবাড়ী কৰ্মীসকলেও কৰোনাৰ সময়ত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। তো বন্ধুসকল, এনেকুৱাভাৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছিল অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দুৰ্গতি সেইখিনি মোচন কৰাৰ বাবে কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰা হৈছিল। তো সেই নিৰ্দেশ এতিয়ালৈকে কাৰ্যকৰী হৈছে নে নাই আপোনাৰ পৰা জানিব বিচাৰিম। আপোনাৰ মূল্যৱান মতামত ভিডিঅ' কমেণ্ট ছেকশ্যনত দিব। উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ সেই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে কেনেকুৱাভাৱে পালন কৰিছে ইয়াৰ মতামতখিনি আপোনাৰ পৰা জানিব বিচাৰিম। কমেণ্ট ছেকশ্যনত জনাব।